তেওঁলোকে কোৱা মতে 21,85,000 টকা বুলি কৈছে। গতিকে আজমল আৰু মেহবুব একেখন গাড়ীতে আহিছে, কথা পাতি আহি আছে। গতিকে সম্পূৰ্ণ এটা মিছা তথ্যৰে ডকাইতি হোৱা বুলি মানুহক জনমানসত ইয়াত ডকাইতি হোৱা বুলি এটা প্ৰচাৰ চলাই আহিছে। গুৱাহাটীৰ বৰাগাঁৱত বৃহস্পতিবাৰে সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ নতুন মোড়। 5জনকৈ ব্যৱসায়ীয়ে ভয়ংকৰ অভিযোগ দিছিল যে বলেৰো বাহনত অহা সেনাৰ পোছাকত এটা ডকাইতৰ দলে তেওঁলোকৰ পৰা লুটি লৈ গৈছিল 21,85,000 টকা। লগতে তেওঁলোকে ব্যৱহাৰ কৰা 5টা ফোনো লুটি লৈ গৈছিলে ডকাইতৰ দলটোৱে। ডকাইতিৰ অভিযোগ দিয়া এই ব্যৱসায়ী কেইজনৰ এজন ব্যৱসায়ীয়ে সংবাদ মাধ্যমক কি ভাষ্য প্ৰদান কৰিছিল প্ৰথমতে শুনি লওক। আমাৰ লগত পইচা আছিল 21,85,000। আমি আহি থাকোঁতে আপোনাৰ বৰাগাঁও ব্ৰিজৰ পৰা বলেৰো এটা পিছা কৰিলে আমাক। গাড়ীটোৰ নম্বৰ হ'ল AS01AB1036। এইটো গাড়ী আহি কিনে ৰেডিচনবোৰ ফ্ৰণ্টত মোক ব্ৰেক কৰিব ক'লে। আমি 5জন আছিলোঁ, গাড়ীত মোৰ মামা আছিল মোৰ লগত। আহোঁতে সিহঁতে ব্ৰেক কৰিব দিলে, মই ব্ৰেক নকৰিলোঁ। তাৰপিছত সিহঁতে অলপ আহি কিনে তেলিপৰ ফ্ৰণ্টতে গাড়ীটো আগত পাতি দিলে। পাতি দিয়াৰ পিছত সিহঁতে কৈছে গাড়ীত ড্ৰাগছ আছে। গাড়ীটো মানুহকে নুমাই পকেটবিলাক চেক কৰিলে, কৰি মোবাইলবিলাক লৈ ল'লে। আমাৰ 5টা মোবাইল আছিল, মোবাইলবিলাক লৈ ল'লে, গাড়ীত চাবিটো লৈ ল'লে। ক'লে মোক কৈছে তই ড্ৰাগছৰ ব্যৱসায় কৰ, তই আগতে চিনি পাওঁ, এনেকৈ ক'লে। কৈ কেনে সিহঁতে কৈছে পইচা দে, পইচাটো বেগটো লৈ ল'লে। লৈ কেনে সিহঁতে কৈছে জালুকবাৰী PSলৈকে আহ, আমাৰ OC ছাৰ আহি আছে, ইয়াৰ পৰা নিহিলিবি কিন্তু। আমাক এনেকৈ কৈ থৈ গ'ল। কৈ থৈ এতিয়ালৈকে আমি হিলা নাই, আমি ইয়াতে আছোঁ। এতিয়ালৈকে সিহঁতৰ আহি নাই। সিহঁতৰ ইয়াতে বগা টি-চাৰ্ট পিন্ধি আছে, সিহঁতৰ আৰ্মি ইয়াতে লগোৱা আছে, প্লাছ সিহঁতৰ ব্লেক পেণ্ট আৰু আৰ্মিৰ জোতা পিন্ধি আছে। গাড়ীটোৰ আগত আৰ্মিৰ কেপবিলাক থোৱা আছে। বলেৰো আনিছে, হয় AS01AB1036। ব্যৱসায়ীজনে কোৱাৰ দৰে নাছিল কোনো ধৰণৰ ভয়ংকৰ ডকাইতিৰ ঘটনা। প্ৰকৃততে ডকাইতিৰ অভিযোগ দিয়া এই লোককেইজনে আছিলে নিজেই একোজন দাগী তথা দুৰ্দৰ্শ অপৰাধী। এই দুৰ্দৰ্শ অপৰাধীকেইটাই চোৰাং গৰু ব্যৱসায়ৰ বাবে গৈছিল বাইহাটা চাৰিআলিৰ পৰা শ্বিলঙলৈ আৰু শ্বিলঙত চোৰাং গৰু ব্যৱসায়ৰ জৰিয়তে লাভ কৰিছিল 21,85,000 টকা। আৰু তাৰ পৰৱৰ্তী সময়ত এই মোটা অংকৰ ধনৰ ভাগ বিতৰণক কেন্দ্ৰ কৰি এই দুৰ্দৰ্শ অপৰাধীকেইটাৰ মাজতেই সৃষ্টি হৈছিল তীব্ৰ মতানৈক্যৰ। আৰু এই তীব্ৰ মতানৈক্যই পৰৱৰ্তী সময়ত ৰূপ পাইছিল মিছা তথা এক ভয়ংকৰ ডকাইতিৰ ঘটনালৈ। আৰু এই গোটেই ঘটনাটো ইতিমধ্যেই আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। আৰক্ষীয়ে ইতিমধ্যেই মিছা ডকাইতিৰ অভিযোগ দিয়া এই দুৰ্দৰ্শ অপৰাধীকেইটাক আটক কৰিছে, যদিও মূল মাষ্টাৰ মাইণ্ড এতিয়াও পলাতক অৱস্থাত আছে। গোটেই ঘটনাটোৰ সন্দৰ্ভত তদন্তকাৰী উচ্চ পৰ্যায়ৰ এইগৰাকী আৰক্ষী বিষয়াই কি ক'লে শুনি লওক। ঠিক 11:30 বা 12টা বজাৰ ভিতৰত এনেকৈ এটা আমাৰ আৰক্ষী চকীত, এই জালুকবাৰী আৰক্ষী চকীত এটা সংবাদ পাইছিলোঁ আমি। ৰেডিচন ব্লু, হোটেল ৰেডিচন ব্লুৰ ওচৰত এটা বলেৰো গাড়ী এখনত ডকাইতি হোৱা বুলি গম পাই আমি জালুকবাৰী আৰক্ষী চকীৰ বিষয়াসকল, আমাৰ OC, মই, আমি সকলোৱে মিলি এইটো তদন্ত আৰম্ভ কৰিছিলোঁ। তদন্ত কৰি আৰম্ভ কৰা অন্তত আমি দেখিছিলোঁ গাড়ীত যিকেইজন মানুহ আমি পাইছিলোঁ তেখেতসকলক সোধপোছ কৰি এটা বস্তু আমি পাইছিলোঁ যে তেখেতসকলৰ মিছা কথাৰে বিভিন্ন ধৰণৰ তেওঁলোকে আমাক ব্যাখ্যা দিবলৈ বিচাৰিছিলে বা ষ্টেটমেণ্ট দিছিলে। অধিক তদন্তত আমি সিহঁতক অধিক সোধপোছ কৰাৰ অন্তত আমি জানিব পাৰিছোঁ তেওঁলোকে যোৱাকালি বেজেৰাৰ ওচৰৰ পৰা গৰু লৈ শ্বিলঙলৈ গৈছিলে আৰু শ্বিলঙৰ পৰা 3টা জেগাত তেওঁলোকে আজি ৰাতিপুৱা পইচা উদ্ধাৰ কৰিছিলে। গৰু ব্যৱসায়ত পইচা উঠাই লৈ তেওঁলোকে শ্বিলঙৰ পৰা আহি আছিলে। আহি থকা অৱস্থাত সিহঁতৰ যিখন বলেৰোত আহি আছিলে সেই বলেৰোখনত মেহবুব আৰু আজমল বিভিন্ন ব্যক্তিৰ লগত কথা পাতি আহি আছিলে আৰু কিবা তৰ্ক বিতৰ্ক হৈ আহিছিলে পইচা পাতিক লৈ। তাৰপিছত ৰেডিচন ব্লুৰ ওচৰ পাওঁতে সেই গাড়ীখন আহি পায়। তাৰপিছত সেই গাড়ীখনৰ মানুহখিনি আৰু এই গাড়ীখনৰ মানুহখিনি ধুনীয়াকৈ সুন্দৰভাৱে কথা বতৰা পাতে। তাৰপিছত সেই মানুহকেইজন গাড়ীখনৰ পৰা গুচি যায় আৰু লগে লগে মেহবুব আৰু আজমলো তাৰ পৰা গুচি যায়। সিহঁতে পইচা লৈ গৈছে বুলি কৈছে আৰু মেহবুব আৰু আজমলো পইচা লৈ গৈছে। তেওঁলোকে কোৱা মতে 21,85,000 টকা বুলি কৈছে। গতিকে আজমল আৰু মেহবুব একেখন গাড়ীতে আহিছে, কথা পাতি আহি আছে। গতিকে সম্পূৰ্ণ এটা মিছা তথ্যৰে ডকাইতি হোৱা বুলি মানুহক জনমানসত ইয়াত ডকাইতি হোৱা বুলি এটা প্ৰচাৰ চলাই আহিছে। কিন্তু এইটো এটা দেখা যায় ইয়াতে
প্ৰত্যেকজনে মানে একোজন গৰু ব্যৱসায়ী আৰু গৰু ব্যৱসায়ৰ লগত জড়িত কৰি তেওঁলোকৰ ব্যৱসায় সংক্ৰান্তত কিবা এইটো লাগিছে, সেয়াই ঘটনা। আৰু সম্পূৰ্ণ আপোনালোকে দেখিছে ভিডিঅ' ফুটেজ, আপোনালোকে বোধহয় প্ৰত্যক্ষ কৰিছে আপোনালোকেও, বা আমি যি তথ্য পাইছোঁ তাত কোনো আৰক্ষী বা কিবা একো নাই। আমি দেখিছোঁ যিটো বগা টি চাৰ্ট পিন্ধি আহিছে সুন্দৰভাৱে, আৰু তাত আপোনালোকে ভিডিঅ' দেখিলে গম পাব যে তাত কোনো ধৰণৰ ডকাইতি বা পইচা কাঢ়ি নিয়া কোনো তথ্য নাই। আমি 4জন ব্যক্তিক ইতিমধ্যে সোধপোছৰ বাবে আমি ৰাখিছোঁ, অধিক সোধপোছ কৰিম। তাৰপিছত আমি দৰকাৰ হ'লে আৱশ্যক বোধে আমি সিহঁতৰ ওপৰত আমি চমুটো কেছ, তেওঁলোকে কিহৰ বাবে এই ঘটনাটো সংঘটিত কৰিছে এইটো আমি এতিয়া তদন্ত চলি আছে, এইটো তদন্তত আহিব। টকা পইচাৰ কিবা লেনদেন, এইটোতো ব্যৱসায়ী আৰু গৰু ব্যৱসায়ী, চোৰাং গৰু ব্যৱসায়ী এইবিলাক আৰু পইচা কোনোবাই লোৱাৰ, কাৰোবাক গৰু দিম বুলি কৈছিলে চাগে, পইচা নাপালে। নিজে স্বীকাৰ কৰিছে গৰু ব্যৱসায়ৰ পইচা গৰু লৈ গৈছে তেওঁলোকে। আমি তদন্ত অব্যাহত ৰাখিছোঁ, অধিক তথ্য পোহৰলৈ আহিলে আমি জনাই থাকিম। বাকীকেইজনৰ নামটো অলপ আৰু আটক কৰা কেইজনক বছৰৰ কাৰণে ৰাখিছোঁ আমি। মেহবুবাৰুতো হেৰি পলালে, এইটো কি আজমল পলালে। আমি ইয়াতে আছে এই আসিফ, যাক মানে চনু কয় নেকি, চনু, আৰু এজন হ'ল ৰিকি, এজন হ'ল 4জন, ৰিকি, আসিফ, তাৰপিছত হ'ল হৰমুদ আৰু গুনু। তেখেতসকল ক'ত, তেখেতসকলৰ ঘৰ আমাৰ এজনৰ বোধহয় হেৰি চিপাজাৰ, বাকীকেইজনটো আমাৰ হেৰি মান্দাকাটা, আজৰা বা এটা চাৰিআলি অন্তৰ্গত। গোটেইখিনি আমি চাই আছোঁ। মোবাইলটো সিহঁতে লোৱা বুলি কৈছে, মোবাইলটো বিচাৰি আছোঁ আমিও। যিহেতু আৰু এখন বলেৰো আছিল, সেই বলেৰোখন কিবা দুখন পাইছিল। বলেৰোখনৰ তথ্যটোতো ফেক নাম্বাৰ ব্যৱহাৰ কৰিছে, গতিকে এইটো সম্পূৰ্ণ সিহঁতৰ মানে মেকিং হেৰি হয়। ঠিক আছে। ঠিক আছে।